দশম শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰটো আলোচনা কৰিম আজি। তো বিদ্যুৎ চেপ্টাৰৰ যিখিনি আমাৰ মূল কনচেপ্ট লাগিব এই গোটেইখিনি কনচেপ্ট এটা এটাকৈ আলোচনা কৰিবলৈ আগবাঢ়িম। তো আজিৰ এই ভিডিঅ'টোত গাণিতিক সমস্যাসমূহ সমাধান কৰা নহয়, ইয়াৰ পিছৰ ভিডিঅ'টোত গাণিতিক সমস্যাসমূহ সমাধান কৰিম একফালৰ পৰা। তো আজিৰ এইটো ভিডিঅ'ত কেৱল বিদ্যুৎ চেপ্টাৰৰ যিখিনি আমাৰ টপিক আছে টপিক ৱাইজ গোটেইখিনি বস্তু এটা এটাকৈ আলোচনা কৰিম। লগতে এইটো চেপ্টাৰত কেনেকৈ আমি মাৰ্ক কেৰি কৰিব পাৰিম, ভাল মাৰ্ক পাব পাৰিম, সেইখিনি সম্পৰ্কেও ধুনীয়াকৈ তোমালোকক আজি বুজাই দিয়া হ'ব। তো ভিডিঅ'টো গোটেইখিনি তোমালোকে চাবা, চাই যিখিনি বস্তু তোমালোকৰ নোট ডাউন কৰিব লগা থাকে সেইখিনিও নোট ডাউন কৰি ল'বা। তো বেছি দেৰি নকৰি বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আমি চাম বিদ্যুৎ কাক কয়। তো বিদ্যুৎ মানে তোমালোকে বুজি ল'বা যে ই এক প্ৰকাৰ শক্তি, বিদ্যুৎ শক্তি বুলিও কোৱা হয়। তো বিদ্যুৎ এক প্ৰকাৰ শক্তি যাক আমি বিভিন্ন কাম কাজত ব্যৱহাৰ কৰিব পাৰোঁ আৰু নিয়ন্ত্ৰণো কৰিব পাৰোঁ। তো সেইকাৰণে মই লিখিছোঁ ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ। তো নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ এই কাৰণেই কোৱা হৈছে যে ইয়াক আমি নিয়ন্ত্ৰণ কৰি বিভিন্ন ধৰণৰ কাম কাজত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া সেই বিভিন্ন ধৰণৰ কাম কাজ যেনেকুৱা ঘৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখানা, ইয়াতে ব্যৱহৃত বিভিন্ন ধৰণৰ যন্ত্ৰ আছে যিবিলাকত এই বিদ্যুৎ ব্যৱহাৰ কৰা হয়। যেনেকুৱাকৈ ঘৰৰ লাইট ব্যৱহাৰ কৰোঁতে, লাইট জ্বলাওঁতেও আমাৰ বিদ্যুৎ ব্যৱহাৰ কৰিব লগা হয়। যেনেকুৱাকৈ ঘৰটোৰ ফেনখন চলাবলৈও আমি বিদ্যুৎ ব্যৱহাৰ কৰোঁ। তো এই বিভিন্ন কাম কাজবিলাকত আমাৰ এই বিদ্যুতৰ যিবিলাক ব্যৱহাৰটো অপৰিসীম বুলি ক'ব পাৰোঁ। এতিয়া বিদ্যুৎ আচলতে দুই প্ৰকাৰৰ হয়, এটা হ'ল স্থিতি বিদ্যুৎ আৰু এটা হ'ল প্ৰবাহী বিদ্যুৎ। তো এই দুটা প্ৰকাৰত তোমালোকে মনত ৰাখিব লাগিব বিশেষভাৱে প্ৰবাহী বিদ্যুৎ সম্পৰ্কে। তো আমাৰ স্থিতি বিদ্যুতত যিখিনি বস্তু আছে সেইখিনি বস্তু আমাৰ এইটো পাঠত আলোচনা কৰা নহ'ব, ইয়াতে কেৱল প্ৰবাহী বিদ্যুৎ সম্পৰ্কেহে আলোচনা কৰা হ'ব। তো প্ৰবাহী বিদ্যুৎ সম্পৰ্কে আলোচনা কৰাৰ আগতে তোমালোকক আৰু এটা কথা এতিয়া ক'ম যে বিদ্যুৎ বৰ্তনী মানে কি। তো বিদ্যুৎ বৰ্তনী কি বস্তু, যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বিদ্যুৎ বৰ্তনী বোলে। তো ইয়াতে কৈছে যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন মানে ক'তো সংযোগ যাতে বিচ্ছিন্ন নহয়, আৰু বন্ধ পথ, ইয়াতে মই এটা বিদ্যুৎ বৰ্তনীৰ ছবি আঁকি দেখুৱাইছোঁ। ইয়াতে এইখিনি হ'ব পজিটিভ, এইখিনি হ'ব নিগেটিভ, মানে ইয়াতে বেটাৰী আছে আৰু এই বেটাৰীৰ ধনাত্মক অংশখিনি এনেকুৱাকৈ পৰিবাহী এডালৰ মাজেদি যায়, বাল্ব এটা জ্বলাইছে আৰু সেই বাল্বৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈ আকৌ ইয়াতে আহি এইটো হ'ল ছুইচ বা চাবি বুলি কয় কে, আৰু ইয়াতে আহি আমাৰ নিগেটিভ যিটো পাৰ্ট থাকিব, মানে ঋণাত্মক আধান যিবিলাক থাকিব তাতে আহি সংযোগ হৈছে। মানে বেটাৰীৰ যিহেতু আমাৰ ধনাত্মক আৰু ঋণাত্মক মেৰু থাকে, এই ধনাত্মক আৰু ঋণাত্মক মেৰুৰ লগত এই পৰিবাহীটো সংযোগ আছে, লগতে মাজত আমাৰ এটা বাল্ব সংযোগ আছে। ইয়াতে আমি যদি লক্ষ্য কৰোঁ ক'তো আমাৰ বিচ্ছিন্ন হোৱা নাই। আমি যদি ইয়াতে কাটি দিওঁ তাঁৰডাল, তেতিয়াহ'লে কি হ'ব, বা পৰিবাহীডাল যদি কাটি দিওঁ লগে লগে আমাৰ বাল্বটো জ্বলা বন্ধ হৈ যাব। গতিকে এইটোৱে হ'ব আমাৰ বিদ্যুৎ বৰ্তনী। এটা বন্ধ কি থাকিব লাগিব, পথ থাকিব, যাৰ দ্বাৰাই আমাৰ বিদ্যুৎ প্ৰবাহ চলি থাকিব। তো নিশ্চয় এইখিনি বস্তু বুজি পালা। তো এইখিনিতে মই তোমালোকক আৰু এটা বস্তু ক'ম, তোমালোকে মনোযোগেৰে শুনিবা। কথাটো হ'ল বিদ্যুৎ প্ৰবাহ মানে কি। তো বিদ্যুৎ প্ৰবাহ এইখিনি সম্পৰ্কে যদি আমি বুজিব লাগে তেতিয়াহ'লে এটা কথা মন কৰিবা, যেতিয়া আমাৰ নদীৰ কথা ভাবোঁ, নদীৰ পানী যেনেকুৱাকৈ বৈ যায়, সেইটো এটা নদীৰ পানী প্ৰবাহিত হোৱা বুলিও কোৱা যায়, হয়নে নাই? ঠিক তেনেকুৱাকৈ কোনো এটা পৰিবাহীত যদি আধানবিলাক মানে এটা ঠাইৰ পৰা আন ঠাইলৈ বৈ যায়, মানে এটা ঠাইৰ পৰা আন ঠাইলৈ গতি কৰে, তেনেহ'লে সেইখিনিকো কি কোৱা হ'ব, আধানৰ যিটো গতি হ'ব সেইটোক ক'ব তোমাৰ বিদ্যুৎ প্ৰবাহ। তো নিশ্চয় এই বিদ্যুৎ প্ৰবাহটো তোমালোকে বুজি পালা। এতিয়া চাম আমি যে এই বিদ্যুৎটো কি, আধান কি, এইখিনি সম্পৰ্কে আমি জানো। তো বিদ্যুৎ বুলিলে আমি কি গম পাম, যে আধানৰ প্ৰবাহক বিদ্যুৎ বোলে। তো এতিয়া আধান মানে আমি জানিব লাগিব যে আধান মানে কি বুজায়। তো আধান মানে হ'ল এইটো পৰমাণুৰ এটা ধৰ্ম, আৰু পৰমাণু মানে তোমালোকে নিশ্চয় জানা পদাৰ্থ গঠনৰ যিটো একক সেইটোৱে হ'ল পৰমাণু।
মানে তোমালোকৰ পৰমাণু সম্পৰ্কে যদি কনসেপ্ট ক্লিয়াৰ নাই তেতিয়াহ'লে মই কৈছোঁ যদি চক পেঞ্চিল এডাল আমি গুৰি কৰিলে আমি কিমান সৰুলৈকে গুৰি কৰিব পাৰিম সেই ক্ষুদ্ৰাতি ক্ষুদ্ৰম যিটো অংশ থাকিব কণিকা থাকিব সেই কণিকাবিলাকেই হ'ব পৰমাণু আৰু এই আধানবিলাক কি টাইপৰ হ'ব পাৰে ধনাত্মক বা ঋণাত্মক হ'ব পাৰে মানে পজিটিভ বা নিগেটিভ আধান হ'ব পাৰে আৰু এই দুই প্ৰকাৰেই থাকে আধানবিলাক তো ধনাত্মক আধানে ধনাত্মক আধানক বিকৰ্ষণ ঋণাত্মক আধানে ঋণাত্মক আধানক বিকৰ্ষণ ধনাত্মক আৰু ঋণাত্মক আধান আকৰ্ষণ দেখুৱায় মানে কি কৈছে যদি আমাৰ একে চিনযুক্ত হয় মানে যদি দুটা পজিটিভ থাকে পজিটিভ আধান এটাই পজিটিভ আধানক কি কৰিব বিকৰ্ষণ কৰিব দুয়োটাই ইটুক সিটুক বিকৰ্ষণ কৰিব আকৌ যদি দুয়োটা নিগেটিভ থাকে এইটো নিগেটিভ এইটো দ্বাৰা নিগেটিভ তেতিয়াহ'লেও দুয়োটাৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব কিন্তু এটা পজিটিভ এটা নিগেটিভ হিহঁতৰ মাজত কিন্তু আকৰ্ষণ হ'ব তো এনেকুৱাকৈ তোমালোকে মনত ৰাখিবা যদি একে চিনযুক্ত আধান থাকে তেতিয়াহ'লে হিহঁতৰ মাজত হ'ব বিকৰ্ষণ আৰু যদি বিপৰীত চিনযুক্ত আধান থাকে তেতিয়াহ'লে হিহঁতৰ মাজত হ'ব আকৰ্ষণ নিশ্চয় তোমালোকে এইখিনি বুজি পালা তাৰপিছত ইয়াৰ এছআই একক হ'ল কুলম আৰু ইয়াক কেপিটেল চিৰে বুজোৱা হয় আধানৰ এছআই একক কুলম বুলি কোৱা হ'ব তো তোমালোকে এককটো মনত ৰাখিবা কাৰণ কেতিয়াবা পৰীক্ষাত সোধে 1 মাৰ্কৰ কাৰণে যে আধানৰ এছআই একক কি তো এতিয়া আমি চাম যে এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ তাৰমানে এতিয়া ইলেক্ট্ৰনটো আমি কিয় কৈছোঁ কাৰণ বিদ্যুৎ যেতিয়া প্ৰবাহিত হয় আসলতে ইলেক্ট্ৰনবিলাকৰ গতিৰ কাৰণেহে বিদ্যুৎ প্ৰবাহিত হয় আৰু সেই ইলেক্ট্ৰনবিলাক থাকে ক'ত যিটো আমাৰ পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনবিলাক গতি কৰিব লাগিব নিশ্চয় সেই পৰিবাহীডাল কিছু ধাতুৰ দ্বাৰাই নিৰ্মিত হয় তো সেই ধাতুবিলাক যদি পদাৰ্থ হয় তেনেহ'লে সেই পদাৰ্থ নিশ্চয় পদাৰ্থটো পৰমাণুৰ দ্বাৰাই গঠিত হ'ব এতিয়া পৰমাণু বুলি ক'লে আমি এইটোৱে বুজি ল'ব লাগিব যে এনেকুৱা পৰমাণুৰ আৰ্হি তোমালোকে নিশ্চয় পাইছিলা আমাৰ যিটো নিউক্লিয়াছ থাকে মাজত তাতে আমাৰ পজিটিভ আধানবিলাক থাকিব আৰু যিবিলাক ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰনবিলাক আমাৰ কক্ষপথেৰে মানে পৰমাণুৰ যিটো কক্ষ থাকিব সেই কক্ষপথেৰে ঘূৰি থাকিব তো সেই ইলেক্ট্ৰনবিলাকৰ কথা ইয়াতে কৈছে তো সেই ইলেক্ট্ৰনবিলাকৰ ক্ষেত্ৰত আধানৰ পৰিমাণ কিমান হ'ব সেইখিনি লাগিব এটা ইলেক্ট্ৰনৰ কাৰণে আধান কিমান থাকে তো এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ হ'ব ই ৰে বুজাই এইটো স্মল ই -1.6 × 10⁻⁻19 কুলম আৰু মাইনাছ কিয় দিয়া হৈছে এই সংখ্যাটোৰ আগত কাৰণ ইলেক্ট্ৰনৰ আধান সদায় ঋণাত্মক হয় ইয়াতে যেনেকুৱাকৈ আমি পজিটিভ নিগেটিভ পাইছিলোঁ মানে এই নিগেটিভ যে হৈছে সেই নিগেটিভবিলাক বা নিগেটিভ আধানবিলাকৰ নাম হ'ল ইলেক্ট্ৰন আৰু যিবিলাক আমাৰ পজিটিভ আধান থাকিব সেই পজিটিভ আধানবিলাকৰ কাৰণে কি হ'ব আমাৰ প্ৰটন বুলি কোৱা হ'ব যাক সেইবিলাকৰ কাৰণে কিন্তু আধানৰ পৰিমাণ প্লাছ দিব লাগিব তেতিয়া প্ৰটনৰ কাৰণে যিটো আধানৰ পৰিমাণ হ'ব এটা প্ৰটনত থকা আধানৰ পৰিমাণ 1.6 × 10⁻⁻19 কুলম দিব লাগিব কাৰণ ইলেক্ট্ৰনৰ আধানো যিমান প্ৰটনৰ আধানো সিমান একেই থাকিব কাৰণ এটা পৰমাণুত যিমানটা প্ৰটন থাকে সিমানটা ইলেক্ট্ৰন থাকে সেইকাৰণে ইয়াতে এটা ইলেক্ট্ৰনত যিমানখিনি আধান থাকিব -1.6 কেৱল ইয়াতে মাইনাছটো দিব লাগিব আৰু ইয়াতে প্ৰটনৰ কাৰণে যিহেতু প্ৰটনবিলাক ধনাত্মক হয় সেইকাৰণে ইয়াতে প্লাছ চিনটো দিব লাগিব তো নিশ্চয় এইখিনি বস্তু বুজি পালা এতিয়া আমি চাম নেক্সট আমি চাম যে 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা তো 1 কুলম আধান যিটো 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকিব সেইখিনি আমি হিচাপ কৰিব লাগিব ইয়াতে 1 কুলমত থকা আধানৰ সংখ্যা বা 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যাক বুজাইছে এনেৰে তো এন মানে লিখিছোঁ 6.25 × 10⁻18টা থাকে আৰু এইটো তোমালোকে মনত ৰাখিবা প্ৰায় 6 × 10⁻18টাও লিখা হয় কিতাপত কেতিয়াবা 6 × 10⁻18 থাকে কিন্তু প্ৰপাৰ তোমাৰ 6.25 হয় তো ইয়াতে এটা সূত্ৰ আছে সেইটো হ'ল Q = NE আৰু Q এ বুজাব তোমাৰ আধান N এ বুজাব ইলেক্ট্ৰনৰ সংখ্যা আৰু E বুজাব এটা ইলেক্ট্ৰনত থকা আধান তো এইখিনি সূত্ৰ যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে আমি এই সূত্ৰটোৰ পৰাই উলিয়াব পাৰিম যে 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকিব মানে Q = যেহেতু NE আছিল মানে তোমালোকে লক্ষ্য কৰিবা Q = যেতিয়া NE বুলি লিখা হয়
আৰু এনে কি বুজায় কিউৱে কি বুজায় ইয়ে কি বুজায় সেইখিনি বস্তুটো ক'লোৱে এতিয়া যদি আমাৰ এন লাগে মানে ইলেক্ট্ৰনৰ সংখ্যা লাগে তেতিয়া এনটো আমি ইয়াতে যদি ৰাখি দিওঁ কিউৰ তলত ইটো যাব ক্ৰছ পূৰণ কৰিলে গতিকে কিউ বাই ই লিখা হয় আৰু সেইখিনি বস্তু ইয়াতে মই লিখিছোঁ যে এন ইকুৱেল টু হ'ব কিউ বাই ই আৰু কিউ মানে হ'ব কিমান আধানৰ কথা কৈছে কিমান কুলম আধানৰ কথা কৈছে 1 কুলম সেইকাৰণে কিউৰ মান আমি 1 দিছোঁ আৰু ই মানে কি এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ সেইটো আমি এইখিনিত পাইছিলোঁ যে 1.6 × 10⁻⁻19 এতিয়া যেতিয়া তোমালোকে গাণিতিক সমস্যাসমূহ সমাধান কৰিবা তেতিয়া কিন্তু মাইনাছ দিয়াটো দৰকাৰ নাই তো 1/1.67 × 10⁻19 দিলোঁ আৰু এতিয়া 1ক যদি 1.67 হৰণ কৰা যায় তেতিয়াহ'লে আমি পাম 6 × 10⁻18 মানে ইয়াতে -19 আছিল দশমিকটো এক ঘৰ এইফালে দিয়া হৈছে তো এইখিনি বস্তু তোমালোকে হিচাপ কৰি চাবা তো এতিয়া আমি বুজি ল'ম যে বিদ্যুৎ প্ৰবাহ কি আৰু বিদ্যুৎ প্ৰবাহ কেপিটেল আইৰ দ্বাৰাও বুজোৱা হয় তো বিদ্যুৎ প্ৰবাহ মানে তোমালোকক আগতে অলপ কোৱা হৈছিল যে প্ৰবাহ মানে কি মানে যেনেকুৱাকৈ নদীত পানীয়ে গতি কৰে যেনেকুৱাকৈ বতাহৰ গতি আছে বতাহৰ প্ৰবাহ আছে সেনেকুৱাকৈ আমাৰ কি হ'ব বিদ্যুৎ প্ৰবাহ আমি জানিব লাগিব তো বিদ্যুৎ প্ৰবাহত মেইনলি তোমাৰ ইলেক্ট্ৰনবিলাকৰ গতি হ'ব মানে ইলেক্ট্ৰনবিলাক এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিব প্ৰবাহিত হ'ব লাগিব তেতিয়াহে বিদ্যুতৰ প্ৰবাহ হ'ব বুলি ক'ব পাৰিম আমি তো ইয়াতে কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে একক সময়ত চালিত আধানৰ পৰিমাণেই হ'ল বিদ্যুৎ প্ৰবাহ তো কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে মানে একক ক্ষেত্ৰৰ মাজেৰে কিমানখিনি সময়ত কিমানটা আধান পাৰ হৈ গ'ল তাৰে পৰিমাণেই হ'ব কি আমাৰ বিদ্যুৎ প্ৰবাহ মানে ইয়াতে এটা পৰিবাহীৰ কথা বুজোৱা হৈছে পৰিবাহী মানে তোমালোকে তার বুলিও বুজি ল'ব পাৰা আমাৰ যেটো ঘৰত যিবিলাক তার থাকে এলুমিনিয়ামৰ তার থাকে তাৰ সিলভাৰৰ তার থাকে তাৰপিছত কপাৰৰ তার থাকে তো হেনেকুৱা তারবিলাকৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছু আৰ্হি পোৱা যাব মানে যিখিনি বস্তু আমি এনেকুৱা খালি চকুৰেতো দেখা নাপাম কিন্তু আমাৰ আসলতে পৰিবাহীবিলাক এনেকুৱাকেই থাকে তো পৰিবাহী এটাৰ ভিতৰৰ বস্তুখিনি যদি আমি চাওঁ যে ইলেক্ট্ৰনবিলাক ধৰা এনেকুৱাকৈ আছে এতিয়া সেই পৰিবাহীটোৰ প্ৰস্থচ্ছেদ বা যিখিনি কালি বা ক্ষেত্ৰফল এইখিনিৰ দ্বাৰা বুজোৱা হৈছে এইখিনি মানে মোটা তার যদি হয় তেতিয়াহ'লে ইয়াৰ যেটো প্ৰস্থচ্ছেদ হ'ব বা কালি হ'ব সেইখিনি বাঢ়ি যাব আৰু যদি তোমাৰ ক্ষীণ তার হয় তেতিয়াহ'লে এইখিনিৰ পৰিমাণ কমি যাব এতিয়া এইখিনিৰ মাজেৰে একক সময়ত কিমানটা ইলেক্ট্ৰন ইয়াৰ মাজেদি পাছ হৈ যাব পাৰে বা কিমানটা ইলেক্ট্ৰন ইয়াৰ মাজেৰে পাৰ হৈ যাব পাৰে সেইখিনিৰ পৰিমাণে হ'ব কি বিদ্যুৎ প্ৰবাহ মানে কিমান সময়ত কিমানটা ইলেক্ট্ৰন পাৰ হৈ গ'ল তাৰে আমি হিচাপ কৰিব লাগিব যে 5 মিনিটত ধৰা 1000টা ইলেক্ট্ৰন পাৰ হৈ গ'ল বা 1 মিনিটত 5000টা ইলেক্ট্ৰন পাৰ হৈ গ'ল এনেকুৱা কথাবিলাক আমি ইয়াতে গাণিতিকভাৱে যদি উলাও সেইখিনিৰ পৰিমাণেই হ'ব বিদ্যুৎ প্ৰবাহ সেই কাৰণে ইয়াতে লিখা হৈছে যে বিদ্যুৎ প্ৰবাহে কি বুজাব আধান ডিভাইডেড বাই সময় যে কিমানটা আধান পাৰ হৈ গ'ল আৰু কিমান সময়ত পাৰ হৈ গ'ল তাৰে যেটো হিচাপ সেইটোৱে হ'ব বিদ্যুৎ প্ৰবাহ এতিয়া প্ৰবাহ আমি জানো আইৰে বুজোৱা হয় আৰু আধানক কিউৰে আৰু সময়ক টিৰে বুজোৱা হয় সেই কাৰণে I = Q/T আৰু এইটো বস্তু তোমালোকে সদায় মনত ৰাখিব লাগিব কাৰণ যেতিয়া আমি অংক কৰিম তেতিয়া সেই অংক কৰাৰ সময়ত এই সূত্ৰটো এপ্লাই হ'ব তাৰ পিছত বিদ্যুৎ প্ৰবাহৰ যেটো SI একক সেইটো হ'ল এম্পিয়াৰ এইটো তোমালোকে মনত ৰাখিবা যে বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ আৰু ইয়াক কেপিটেল A ৰ দ্বাৰা বুজোৱা হয় আৰু বিদ্যুৎ প্ৰবাহ জোখা যন্ত্ৰটোৰ নাম হ'ল এমিটাৰ তো এই এম্পিয়াৰৰ কিছুমান কি আছে সৰু এককো আছে তো সেই সৰু এককবিলাক কেনেকুৱা 1 মিলি এম্পিয়াৰ তো 1 মিলি এম্পিয়াৰে কি বুজাব 10⁻³ এম্পিয়াৰ তো তোমালোকৰ এই মানবিলাকো মুখস্থ ৰাখিব লাগিব কাৰণ মিলি মানে মনত ৰাখিবা সদায় 10⁻³ হ'ব আৰু মাইক্ৰ মানে হ'ব 10⁻⁶ বাকিখিনি একেই আৰু মিলি এম্পিয়াৰক বুজাবলৈ MA ৰে বুজোৱা হয় আৰু যেতিয়া মাইক্ৰ এম্পিয়াৰ বুজাব তেতিয়া মিউ এইটো হ'ল এনেকুৱাকৈ যে লিখা হৈছে এইটো আসলতে এনেকুৱা আৰু ইয়াকে মিউ বুলি কোৱা হয় মিউ মনত ৰাখিবা তো এই 1 মাইক্ৰ এম্পিয়াৰ মানে 10⁻⁶ এম্পিয়াৰ তো নিশ্চয় এইখিনি বস্তু তোমালোকৰ মনত ৰাখিবই লাগিব যদি গণিত কৰোঁতে কেতিয়াবা এইবিলাক
ব্যৱহাৰ কৰিব লগা হয় তেতিয়া এই মানবিলাক মনত ৰাখিব যদি আমাৰ মিলি এম্পিয়াৰত থাকে আমি এম্পিয়াৰলৈ নিব লাগিব আৰু যে কেতিয়াবা মাইক্ৰ এম্পিয়াৰত থাকিব সেইখিনি মান আমি এম্পিয়াৰলৈ কনভাৰ্ট কৰিব লাগিব কাৰণ আমাৰ অংক কৰোঁতে সদায় এছআই এককহে ব্যৱহাৰ কৰা হয় তাৰ পিছত চাবা এ মিটাৰৰ দ্বাৰা কি কৰা হয় অলপ আগতে কোৱা হৈছিল যে বিদ্যুৎ প্ৰবাহ জোখা যিটো যন্ত্ৰ সেই যন্ত্ৰটোৰ নাম হ'ল এ মিটাৰ তো এই এ মিটাৰটো হ'ল ই কম ৰোধযুক্ত আৰু ইয়াৰ যিটো ৰোধ থাকিব মানে প্ৰবাহ বৈ যোৱাত যিটো বাধা আহিব সেই বাধাৰ পৰিমাণটো খুবেই কম মানে এ মিটাৰ এটা সংযোগ যদি কৰোঁ কোনো এটা বৰ্তনীত তেতিয়াহ'লে সেই এ মিটাৰৰ দ্বাৰা প্ৰবাহৰ কোনো ধৰণৰ মানে পৰিৱৰ্তন নহয় মানে সেই এ মিটাৰে কোনো ধৰণৰ প্ৰবাহক মানে বাধা নিদিয়ে খুব কম ৰোধযুক্ত হয় বুলি কৈছে আৰু ইয়াক বৰ্তনী এটাত সদায় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিব লাগে আৰু আমি বৰ্তনী সম্পৰ্কেও আগত নিশ্চয় অৱগত হৈছোঁ তো এই বৰ্তনীত যেতিয়া আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম তেতিয়াহে আমাৰ এ মিটাৰটোৱে কি কৰিব সঠিক ৰূপত কামটো কৰিব পাৰিব এতিয়া শ্ৰেণীবদ্ধ সজ্জা মানে তোমালোকে মন কৰিবা ইয়াতে ছবিটো দিয়া হৈছে এইটো হ'ল বেটাৰীৰ ধনাত্মক মেৰু এইটো হ'ল ঋণাত্মক মেৰু এইটো হ'ল আমাৰ চাবি আৰু ইয়াতে আমাৰ কি হ'ব প্ৰবাহটো এইফালৰ পৰা যাই আমাৰ এইফালেদি বৈ আহি এইফালেদি সোমাব এতিয়া যিটো আমাৰ এ মিটাৰ আছে এই মিটাৰক কেপিটেল এৰ দ্বাৰা বুজোৱা হয় মানে এনেকুৱাকৈ যদি আমাৰ বৰ্তনীৰ ভিতৰত দিয়া যায় তেতিয়াহ'লে মাজত এ লিখি দিলেই গম পাব যে এইটো এ মিটাৰ আৰু এ মিটাৰৰ দুটা পাৰ্ট থাকে এটা পজিটিভ থাকে এটা সাইড এটা নেগেটিভ থাকে এতিয়া সেই পজিটিভ পাৰ্টখিনি আমি কি কৰিব লাগিব পজিটিভৰ লগত যিটো বেটাৰীৰ পজিটিভ সেইটোৰ লগত সংযোগ কৰিব লাগিব আৰু যিটো বেটাৰীৰ নেগেটিভ পাৰ্ট আছে সেই নেগেটিভ অংশৰ লগত আমি এই নেগেটিভ অংশখিনি সংযোগ কৰিব লাগিব তো এনেকুৱাকৈ আমাৰ শ্ৰেণীবদ্ধ সজ্জাত এইটো সজোৱা হয় মানে এটা তাৰতে বা এটা ৰেখাতে কি থাকিব লাগিব সংযোগ থাকিব লাগিব এনেকুৱা নহয় যে ভাগ হৈ গৈছে যেনেকুৱাকৈ যদি মই শ্ৰেণীবদ্ধৰ সলনি আৰু এটা আছে সমান্তৰাল সজ্জাও তো সমান্তৰাল সজ্জাত আমাৰ এ মিটাৰটো সংযোগ কৰিলে আমি প্ৰবাহৰ মান সঠিক ৰূপত নাপাম কাৰণ প্ৰবাহ কিমান হ'ব এই বৰ্তনীটোত সেইটো আমাৰ সঠিক ৰূপত বুজাব কোনে এই এ মিটাৰটোৱেহে বুজাব তাৰমানে কেতিয়াবা যদি আমি পাওঁ যে এ মিটাৰৰ কাটা থাকে ঘড়ীৰ নিচিনা তো সেই এ মিটাৰৰ কাটাডাল ধৰা 5ত আছে মানে আমি 5 এম্পিয়াৰত যদি থাকে তেতিয়া গম পাব লাগিব যে আমাৰ এই যিটো পৰিবাহী আছে এই পৰিবাহীটোত কিমান এম্পিয়াৰ প্ৰবাহ বৈ আছে 5 এম্পিয়াৰ প্ৰবাহ বৈ আছে তো এনেকুৱাকৈ আমি এ মিটাৰৰ দ্বাৰা প্ৰবাহৰ পাৰ্ট জুখিব পাৰোঁ তো নিশ্চয় এইখিনি বস্তু তোমালোকে বুজি পালা এতিয়া যদি কওঁ আমি সমান্তৰাল সজ্জাত আচলতে এনেকুৱা হয় এটা তাৰ দ্বাৰা এনেকুৱাকৈ আমাৰ বেটাৰীৰ লগত সংযোগ আছে পজিটিভ নিগেটিভ আকৌ পজিটিভ নিগেটিভ এনেকুৱাকৈ দ্বাৰা সংযোগ আছে তো এনেকুৱাকৈ সংযোগ থাকিলে আমাৰ প্ৰবাহটো এনেকুৱাকৈ আহি এইফালে দি গুচি যাব কিন্তু ইয়াতে আকৌ কি কৰা হয় আমাৰ আৰু কিছুমান অংশ এনেকুৱাকৈ দিয়া হয় আঁকি দেখুৱাই দিছোঁ তোমালোকক এনেকুৱাকৈ যদি দিয়া হয় তেতিয়াহ'লে আমি কি গম পাম যে প্ৰবাহটো এইফালে দিও গৈছে হয়নে নাই তো এনেকুৱাকৈ আমাৰ 3টা বা 4টা বা 5টা পাৰ্টতো ভাগ হৈ যাব পাৰে এতিয়া সেনেকুৱাকৈ যদি পাৰ্ট হিচাপত গুচি যায় তেতিয়াহ'লে সেইটো সমান্তৰাল সজ্জাত পৰি যাব আৰু যদি শ্ৰেণীবদ্ধ সজ্জা হ'ব লাগে তেতিয়াহ'লে আমাৰ সেইটো কোনো ধৰণৰ অংশত বিভক্ত হ'ব নালাগিব তাৰটো এটা ৰেখাৰ নিচিনাকৈ যাব লাগিব যেনেকুৱাকৈ ইয়াতে দিছোঁ আমি ডাইৰেক্ট সেই ৰেখাটোৰ লগতে এই পজিটিভ নিগেটিভ এই মিটাৰৰ যিটো সেইখিনি সংযোগ কৰি দিছোঁ সেইটো বেলেগকৈ আৰু এক্সট্ৰাকৈ আমি কোনোফালে লৈ যোৱা নাই তো নিশ্চয় এইখিনি বস্তু বুজি পালা এতিয়া ইয়াৰ পিছত চাম আমি বিদ্যুৎ বিভৱ আৰু বিভৱভেদ ইয়াতে আমাৰ যেনেকুৱাকৈ বিদ্যুৎ বিভৱৰ কথা কৈছোঁ বিদ্যুৎ বিভৱৰ ক্ষেত্ৰত মই দুটা বিকাৰ আঁকি দেখুৱাইছোঁ বিকাৰ দুটাৰ দ্বাৰা পানী আছে আৰু সেই এ বিকাৰত বেছি পানী আছে আৰু বি বিকাৰৰ দ্বাৰা কম পানী আছে আৰু সেই বিকাৰ দুটা যদি আমি পাইপ এডালেৰে সংযোগ কৰি দিওঁ এনেকুৱাকৈ সংযোগ কৰি দিলে কি হ'ব বিকাৰ এৰ পৰা বিকাৰ বি লৈ পানী যাব কাৰণ বিকাৰ এত যিখিনি আমাৰ প্ৰেছাৰ পৰিব চাপ পৰিব সেই চাপৰ পৰিমাণটো বিতকৈ কম আছে সেইকাৰণে আমাৰ কি হ'ব যেহেতু ইয়াতে চাপ বেছি চাপ থকা ঠাইৰ পৰা কম চাপ থকা ঠাইলৈ আমাৰ পানীৰ কি হ'ব প্ৰবাহ বৈ যাব হয়নে নাই তো এনেকুৱাকৈ আমাৰ ইয়াৰ পৰা যিখিনি পানী আছে সেইখিনি পানী যেতিয়ালৈকে মানে দুয়োটা বিকাৰত ইকুৱেল নহয় সিমানখিনি সময়লৈকে কি হ'ব এই দুয়োটা বিকাৰৰ পানীৰ প্ৰবাহ অক্ষুণ্ণ থাকিব হয়নে নাই তো এনেকুৱাকৈ আমাৰ এই চাপৰ যিটো পাৰ্থক্য কৰি এই পানীৰ প্ৰবাহ বৈ যোৱাত সহায়ক হ'ল ঠিক তেনেকুৱাকৈ ইয়াতো আমাৰ
ইলেক্ট্ৰনৰ যেটো চাপ হ'ব সেই চাপৰ এটা পাৰ্থক্য কৰাই দিব লাগিব আৰু সেই চাপৰ পাৰ্থক্য কৰা কামটো কৰিব কোনে এই ব্যাটাৰী এটো হল আমাৰ ব্যাটাৰী তো এই ব্যাটাৰীটোৱে কি কৰিব এই চাপৰ পাৰ্থক্য কৰি দিব ইলেক্ট্ৰন বিলাকৰ ক্ষেত্ৰত কাৰণ এটো যদি আমাৰ পৰিবাহী হয় এই পৰিবাহীডালৰ ভিতৰত আমাৰ যিখিনি ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনখিনি যদি গতি কৰিব লগা হয় তেতিয়া আমাৰ কেনেকুৱাকে গতি কৰিব ইলেক্ট্ৰন বিলাক সাধাৰণতে যেহেতু ঋণাত্মক আদানযুক্ত হয় ধনাত্মক আদানৰ ফালে গতি কৰিব নিশ্চয় এতিয়া এই ইলেক্ট্ৰন বিলাক যেহেতু এই পজিটিভৰ লগত এই পৰিবাহী সংযোগ কৰা আছে তেতিয়া হলে ইলেক্ট্ৰন বিলাক এই ফালে গতি কৰিব নিশ্চয় পজিটিভৰ ফালে আৰু যেহেতু এইবিলাক নেগেটিভ আছে এইফালে যেহেতু নেগেটিভ আছে নেগেটিভে কি কৰিব নেগেটিভক মানে ঋণাত্মক আধানবিলাকক মানে ইলেক্ট্ৰনবিলাকক এইফালে মানে হেঁচা মাৰিব কাৰণ ঋণাত্মকক কি কৰে বিকৰ্ষণ কৰে আৰু ঋণাত্মকে ধনাত্মকক কি কৰিব আকৰ্ষণ কৰিব সেইকাৰণে এইফালৰ পৰা কৰি আছে আকৰ্ষণ এইফালৰ পৰা ঠেলি আছে শেষত কি হ'ব ইলেক্ট্ৰনবিলাক এনেকুৱাকে গতি কৰিবই লাগিব তাৰ বাহিৰে কোনো ধৰণৰ উপায় এই ইলেক্ট্ৰনবিলাকৰ নাই ইয়াতে ৰখি থাকিব নোৱাৰিব কাৰণ ইফালৰ পৰা পজিটিভে টানি আছে ইফালে নেগেটিভে কি কৰি আছে ঠেলা মাৰি আছে ইফালে তো সেই কাৰণে কি হ'ব ইলেক্ট্ৰনবিলাক এনেকুৱাকে গতি কৰি ইলেক্ট্ৰনবিলাক প্ৰথমতে এইফালে আহিব এতিয়া আৰু এটা তোমালোকে কথা এটা মনত ৰাখিবা যে ইলেক্ট্ৰনে যেটো দিশত গতি কৰিব তাৰ বিপৰীত দিশতহে প্ৰবাহৰ গতি আমি জানো তো সেই কাৰণে আমি ইলেক্ট্ৰন বিলাক যেহেতু গম পালো যে এইফালে গতি কৰিছে সেই কাৰণে প্ৰবাহ এইফালে গতি কৰা বুলি ক'ব লাগিব মানে প্ৰবাহৰ দিক যেটো হ'ব এটো হ'ব আমাৰ পজিটিভৰ পৰা নেগেটিভলৈ তো এইখিনি বস্তু নিশ্চয় তোমালোকে গম পালা যদি কিবা কনফিউজ আছে তেতিয়া কমেন্ট বক্সত নিশ্চয় তোমালোকে জনাবা তো এতিয়া চাম আমি বিভৱ বেদ কি আগতে তো বুজিয়ে পালা যে ইলেক্ট্ৰন বিলাক যদি এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব লাগে তেতিয়া ব্যাটাৰী এটা সংযোগ কৰিলে কি হয় বিভৱ বেদৰ পাৰ্থক্য আহি যায় মানে চাপৰ পাৰ্থক্য আহি যায় ইলেক্ট্ৰন বিলাক এঠাইৰ পৰা আন ঠাইলৈ তেতিয়া গতি কৰিব পাৰে মানে ইলেক্ট্ৰন বিলাক ধনাত্মক মেৰুৰ ফালে গতি কৰে আৰু ঋণাত্মকে ইলেক্ট্ৰন বিলাকক ধনাত্মক মেৰুৰ ফালে মানে ঠেলা মাৰি থাকে হয়নে নাই এইখিনি বস্তুটো গমে পালা এতিয়া চাম আমি বিভৱ বেদৰ ক্ষেত্ৰত প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিউতে কৰিব লগা কাৰ্যৰ পৰিমাণক বিন্দু দুটাৰ মাজৰ বিভৱ বেদ বোলে যে দুটা বিন্দুৰ মাজৰ যদি বিভৱ বেদ চাব লাগে তেতিয়া আমি কি গম পাব লাগিব যে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান মানে এটা আধান নিউতে আমি কিমানখিনি কাৰ্য কৰিব লগা হয় মানে কিছু পৰিমাণৰ যদি আধান আমি এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিব লাগে তেতিয়া হলে মাজত যিখিনি আমাৰ কাৰ্য কৰিব লগা হ'ব কাৰণ আমি কাৰ্যৰ সূত্ৰ মতে কি পাইছিলো বল প্ৰয়োগ কৰি কোনো বস্তুৰ স্থানান্তৰ ঘটোৱাকে কাৰ্য বোলে এতিয়া ধৰা ইয়াৰ পৰা আমি আধান ইয়াতে লৈ যাম এতিয়া মাজত যিখিনি ঠাই আছে সেইখিনিত আমি কি কৰিব লাগিব এটা বল প্ৰয়োগ কৰিব লাগিব এইখিনি আধানৰ ওপৰত বল প্ৰয়োগ কৰি এইখিনি বস্তুৰ মানে স্থানৰ যেহেতু পৰিৱৰ্তন কৰালো গতিকে ইয়াতে কাৰ্য হোৱা বুলি ক'ব পাৰিম আৰু কিমানখিনি কাৰ্য হল সেইখিনিৰ পৰিমাণেই হ'ব কি বিভৱ ভেদ তো নিশ্চয় বুজি পালা তো সেই কাৰণে লিখা হৈছে বিভৱ ভেদ মানে হল কাৰ্যক বুজায় w ৰে আৰু আধান মানে q এই কাৰণে w/q মানে হল বিভৱ ভেদ তো এনেকুৱাকে আমাক যদি কোনো এটা গাণিতিক সমস্যাত কাৰ্য দিয়া থাকে আৰু আধান দিয়া থাকে তেতিয়া হলে আমি বিভৱ ভেদ বাহিৰ কৰিব পাৰিম হয়নে নাই এতিয়া চাবা বিভৱ ভেদৰ SI একক মানে ভোল্ট এতিয়া বিভৱ ভেদৰ SI একক যেটো হল হেতু হ'ব ভোল্ট আৰু এই ভোল্টটো কোৰ পৰা আহিল অলপ লক্ষ্য কৰিবা কাৰণ যেটো w আছে w ৰ একক কি হ'ব w ৰ একক মানে কাৰ্যৰ একক যেটো SI একক হয় হেতু হল জুলক জেৰেও বুজোৱা হয় আৰু যেটো কিউ আধানৰ SI একক আমি কুলম বুলি পাইছিলো এতিয়া জুল ডিভাইডেড বাই কুলম মানে হল ভোল্ট মানে এই ভোল্ট ইয়াতে দিয়া হৈছে SI একক সেই কাৰণেও ভোল্ট আৰু এতিয়া তোমাৰ মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় কেতিয়াবা পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেন্ট হয় যে 1 ভোল্ট বিভৱ ভেদ বুলিলে কি বুজা তো এতিয়া 1 ভোল্ট বিভৱ ভেদ মানে আমি এইটোৱে গম পাব লাগিব যে 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিউতে যদি 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক 1 ভোল্ট বিভৱ বুলি কোৱা হয় ইয়াতে কি কৈছে
ইয়াতে তোমালোকে লক্ষ্য কৰিবা যিটো আমি 1 ভল্ট বিভৱভেদৰ যিটো ডেফিনেশ্যন ক'লোঁ এইটো মুখস্থ কৰাৰ একেবাৰেই দৰকাৰ নাই যদি তোমালোকে এইখিনি বস্তু মনত ৰাখা এতিয়া জুল কৈছে জুল মানে কি কাৰ্যৰ একক সেইটো আমি জানো কাৰ্য কৰিছে কিমান জুল যদি কওঁ 1 জুল কুলম কিমান কুলম আধান যদি কওঁ 1 কুলম তেতিয়া কম 1 ভল্ট বিভৱ হোৱা বুলি মানে 1 জুল কাৰ্য 1 কুলম আধান এনেকুৱা কথাটো আছে তাৰ মানে বুজি ল'ব লাগিব যে 1 কুলম আধান যদি এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ স্থানান্তৰ কৰিব লাগে তেতিয়াহ'লে সেইখিনিত যদি 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে তেনেহ'লে তাৰ বিভৱক কি ক'ব 1 ভল্ট বিভৱ বুলি কোৱা হ'ব এনেকুৱাকৈ মনত ৰাখিলে হৈ গ'ল মানে 1 জুল কাৰ্য কৰিব লাগিব যদি 1 কুলম আধান স্থানান্তৰ কৰে তো নিশ্চয় এইখিনি কনসেপ্ট যদি তোমালোকৰ ক্লিয়াৰ থাকে তেতিয়াহ'লে নিশ্চয় ইয়াৰ কাৰণে 1 ভল্ট বিভৱ কাক কয় তোমালোকৰ কাৰণে ইজি হৈ যাব হয়নে নাই এতিয়া যেটো আমাৰ এই বিভৱভেদ কৈ আছো যে বিভৱভেদ কেনেকুৱাকে হয় কি হয় সেইখিনি সম্পৰ্কে তো গম পালাই এতিয়া এই বিভৱভেদটো কোনে যোগান ধৰিব কোনো এটা বৰ্তনীত ব্যাটাৰীয়ে কি কৰিব এই বিভৱভেদৰ যোগান ধৰে যেটো আমাৰ ব্যাটাৰী সংযোগ কৰিম কুক সংযোগ কৰিম সেই কুকটোৱে বা ব্যাটাৰীটোৱে কি কৰিব বিভৱৰ যেটো যোগান ধৰিব লাগিব মানে এটা ঠাইৰ পৰা আন ঠাইলৈ যদি ইলেক্ট্ৰন বিলাক প্ৰবাহিত হ'ব লাগিব তেতিয়া হলে সেই ব্যাটাৰীহে তোমাক সেইখিনিত সহযোগ কৰিব এতিয়া বিভৱভেদ জোখা যন্ত্ৰটোৰ নাম হল ভল্টমিটাৰ এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন যে বিভৱভেদ জোখা যন্ত্ৰটোৰ নাম কি কেতিয়াবা খুদে ভল্টমিটাৰ বুলি লিখিব লাগিব এতিয়া সেই ভল্টমিটাৰটো আসলতে কি বস্তু সেইখিনি আমি জানি লম তো ভল্টমিটাৰ যেহেতু আমাৰ বিভৱভেদ জোখাৰ কাৰণে ব্যৱহাৰ হয় এটা যন্ত্ৰ যেনেকুৱাকে প্ৰবাহ জোখা যন্ত্ৰ আছিল এমিটাৰ সম্পৰ্কেও কোৱা হৈছিল এতিয়া এই ভল্টমিটাৰ সম্পৰ্কে চাবা ই অধিক ৰোধযুক্ত কিন্তু এমিটাৰ আছিল কম ৰোধযুক্ত হয়নে নাই আৰু এই মিটাৰক বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় সেইখিনি মনত ৰাখিবা তো ইয়াক বৰ্তনীত সদায় সমান্তৰালভাৱে সংযোগ কৰা হয় যেহেতু ইয়াৰ ৰোধ বেছি সেই কাৰণে ইয়াক সমান্তৰালভাৱে সংযোগ কৰা হয় তো এইখিনি নিশ্চয় মনত থাকিব তো ইয়াতে তোমালোকে লক্ষ্য কৰিবা যে ভল্টমিটাৰ যেটো যন্ত্ৰ আছে সেই যন্ত্ৰটোক কেনেকৈ সংযোগ কৰা হয় তো ভল্টমিটাৰক কোনো এটা বৰ্তনীত যদি সংযোগ কৰিব লাগে বৰ্তনী নিশ্চয় এনেকুৱা ধৰণৰে হয় তোমালোকক আগতে আঁকি দেখুৱাইছো তো এই বৰ্তনীটোৰ পজিটিভ মেৰু এইফালে আছে নেগেটিভ মেৰু বা নেগেটিভ মোৰ যেটো হয় পজিটিভ নেগেটিভ দুটা সাইড এইফালে আৰু এইফালে আছে তো এই পজিটিভৰ যিখিনি অংশ আছে পজিটিভৰ লাইন কিন্তু আমাৰ যেটো তার থাকিব মা পৰিবাহী থাকিব সেই পৰিবাহীটো এনেকুৱাকে এটা ৰেখাতে গুছি গৈছে এইখিনি লৈকে ঠিকে আছিল এতিয়া ভল্টমিটাৰ যেহেতু আমি সমান্তৰালভাৱে সংযোগ কৰিব লাগে সেই কাৰণে ইয়াতেও তোমালোকক সমান্তৰালভাৱে সংযোগ কৰি দেখুৱা হৈছে কাৰণ সমান্তৰাল ৰেখা মানে আমি নিশ্চয় জানো যে এইটো ৰেখাৰ সমান্তৰাল যদি এটা ৰেখা অংকন কৰিব লাগে তেতিয়া হলে আমি গম পাব লাগিব যে এই দুডাল ৰেখা কেতিয়াও কটাকটি নকৰে এতিয়া হেনেকুৱাকে আমি ওপৰ ফালেও সংযোগ কৰিব পাৰো বা তলৰ ফালেও এনেকুৱাকে ভল্টমিটাৰটো সংযোগ কৰিব পাৰো ভল্টমিটাৰক এনেকুৱাকে ৰাউন্ড দি ভিতৰত ভি লিখি দিলেই কি হৈ যায় ভল্টমিটাৰৰ যেটো চিহ্ন হেতু বুজোৱা যায় বৰ্তনীটো তো সেই কাৰণে ইয়াতে যেটো আমাৰ বাল্ব আছে সেই বাল্বটোৰ দুয়ো কাষে কি কৰিছো আমি এইটো পয়েন্ট আৰু এইটো পয়েন্ট লৈছো আৰু এই দুটা বিন্দুত কি কৰিছো আমি এনেকুৱাকে ভল্টমিটাৰৰ যেটো ধনাত্মক মেৰু আছে এই ধনাত্মক মেৰুটো ব্যাটাৰীৰ যেটো ধনাত্মক মেৰু আছে তাৰ লগত সংযোগ কৰিব লাগিব আৰু ঋণাত্মক মেৰুটো ব্যাটাৰীৰ যেটো ঋণাত্মক মেৰু আছে তাৰ লগত সংযোগ কৰিব লাগিব আৰু দুয়োটা কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব তো হেনেকুৱাকে আমি সমান্তৰালভাৱে ভল্টমিটাৰটোক সংযোগ কৰিব লাগিব আৰু ভল্টমিটাৰে দিব যে এই দুটা বিন্দুৰ মাজৰ বিভৱভেদ কিমান মানে কিমানখিনি বিভৱভেদ আছে যদি কেতিয়াবা থাকে 5 ভল্ট কেতিয়াবা 10 ভল্ট হ'ব পাৰে কেতিয়াবা 2 ভল্ট হ'ব পাৰে কেতিয়াবা 0.15 ভল্ট হ'ব পাৰে গতিকে হেতু নিৰ্ভৰ কৰিব তোমাৰ পৰিবাহীটোৰ এই দুটা বিন্দুৰ মাজত আৰু আসলতে এইখিনিয়ে এইটোৱে বুজাব যে এইটো পয়েন্টৰ পৰা এইটো পয়েন্টলৈ 1 কুলম আধান স্থানান্তৰ কৰোতে কিমানখিনি কাৰ্য কৰিব লগা হল সেইখিনিৰ পৰিমাণে দিব কি এই ভল্টমিটাৰে তো নিশ্চয় এইখিনি বস্তু তোমালোকে গম পালা এতিয়া আমি নেক্সট চাম যে ওমৰ সূত্ৰ যেটো আমাৰ এইটো পাঠৰ কাৰণে খুবই ইম্পৰ্টেন্ট তো পৰীক্ষাত মাজে মাজে হুদে যে ওমৰ সূত্ৰ বুলিলে কি বুজা বা ওমৰ সূত্ৰৰ যেটো গাণিতিক প্ৰকাশ ৰাখি হেতু আহে বা ওমৰ সূত্ৰৰ কাৰণে যেটো ভি আই লেখ সেই লেখডাল কেতিয়াবা আহে তো আমি জানিব লাগিব যে ওমৰ সূত্ৰ মতে ওম হল এটা বিজ্ঞানীৰ নাম হেতু তোমালোকে মনত ৰাখিবা আৰু তাৰ নামেৰেই আমাৰ এই নামকৰণ কৰা হৈছে ওম বুলি তো স্থিৰ উষ্ণতাত পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ ভি পৰিবাহী এডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক
মানে ইয়াতে কি কৈছে কথাষাৰে অলপ বুজিবলৈ যত্ন কৰিবা। স্থিৰ উষ্ণতাত মানে যদি আমাৰ উষ্ণতা স্থিৰ থাকে, উষ্ণতাৰ কোনো পৰিৱৰ্তন নকৰে, তেতিয়াহ'লে পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ মানে পৰিবাহীৰ মাজেৰে যিকোনো দুটা বিন্দুৰ মাজত যদি আমি বিভৱভেদ বাহিৰ কৰোঁ, পৰিবাহীৰ দুই মূৰৰ মাজৰ যিটো বিভৱভেদ হ'ব আমি আৰু সেইটো ভল্টমিটাৰেৰেও বাহিৰ কৰিব পাৰোঁ। তো পৰিবাহীডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক বুলি কৈছে, আৰু পৰিবাহীৰ মাজেৰে যিখিনি প্ৰবাহ বৈ আছে সেই পৰিবাহীৰ প্ৰবাহৰ সমানুপাতিক। মানে প্ৰবাহৰ মান যদি বাঢ়ে, সমানুপাতিক মানে কি নিশ্চয় তোমালোকে জানা। যদি আমি ভাবোঁ যে আই আৰু ভি ইহঁতৰ মাজত সম্বন্ধ কি প্ৰপৰ্চনেল, সেইকাৰণে কৈছে যদি আমাৰ প্ৰবাহৰ মান বাঢ়ে তেতিয়া ভিৰ মানো বাঢ়িব, যদি ভিৰ মান বাঢ়ে তেতিয়া প্ৰবাহৰ মানো বাঢ়িব, মানে এটা আনটোৰ কি সমানুপাতিক। তো এইখিনি বস্তু বুজি পালে। আৰু কেনেকুৱাকৈ সমানুপাতিক হয় মই এটা তালিকাৰ দ্বাৰা তোমালোকক বুজাই দিছোঁ। যদি মই এনেকুৱাকৈ এটা তালিকা আঁকি লওঁ, একফালে কি আঁকিম প্ৰবাহ আৰু একফালে বিভৱ। এতিয়া বিভৱ আৰু প্ৰবাহ, বিভৱৰ মান চেঞ্জ কৰি কৰি যদি আমি মানবিলাক লৈ থাকোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ মান পাম আৰু সিহঁতৰ অনুপাত সদায় সমান থাকিব, সেনেকুৱা মানবিলাকহে পাম। এতিয়া যদি ভাবোঁ যে বিভৱ আছিল 5 ভল্ট, 5 ভল্ট যেতিয়া বিভৱ আছিল তেতিয়া প্ৰবাহ দ্বাৰা আমি 1 এম্পিয়াৰ পাইছিলোঁ। আকৌ যেতিয়া বিভৱটো অলপ বঢ়াই দিলোঁ, মানে এটা বেটাৰীৰ সলনি ধৰা দুটা বেটাৰী সংযোগ কৰিলোঁ, তেতিয়া ধৰা 10 ভল্ট হ'ল। এতিয়া সেই 10 ভল্টৰ কাৰণে ধৰা 2 এম্পিয়াৰ প্ৰবাহ চালিত হ'ল। আকৌ যদি এনেকুৱাকৈ লওঁ যে ধৰা 5 10 আছিল, তাৰপিছত ধৰা 15 ভল্ট ল'লোঁ আৰু এটা বেটাৰী সংযোগ কৰিলোঁ। তাৰমানে এনেকুৱাকৈ যদি বেটাৰী সংযোগ কৰি কৰি আমি বঢ়াই থাকোঁ তেতিয়াহ'লে আমি প্ৰবাহৰ মানো বেলেগ বেলেগ পাই থাকিম, কাৰণ বিভৱটো হ'ল কি আমাৰ প্ৰবাহৰ সমানুপাতিক। মানে যদি বিভৱ বাঢ়ি যায় তেতিয়া প্ৰবাহো আমি বেছিকৈ পাম। মানে যদি আমাৰ পজিটিভ আৰু নিগেটিভৰ মাজত যিখিনি আমাৰ পাৰ্থক্য বা যিটো আমাৰ বৈদ্যুতিক যিটো চাপ, ইলেক্ট্ৰনৰ যিটো চাপ, সেই চাপটো যদি বাঢ়ি যায় তেতিয়াহ'লে ইলেক্ট্ৰনে বেছি বেগেৰে গতি কৰিব। সেইকাৰণে আমাৰ কি হ'ব 5 ভল্টৰ কাৰণে যদি 1 এম্পিয়াৰ পাইছিলোঁ, 10 ভল্টৰ কাৰণে কিছু বেছি পাম। মই অনুমান হিচাপত ধৰিছোঁ যে 2 এম্পিয়াৰ। তাৰপিছত 15 ভল্টৰ কাৰণে কিমান পাম তেতিয়াহ'লে 3 এম্পিয়াৰ। এনেকুৱাকৈ প্ৰত্যেকবাৰতে যদি আমি অনুপাত লওঁ 5/1, তাৰমানে V/I যদি লওঁ, V/I যদি লওঁ 5 ভল্ট বাই 1 এম্পিয়াৰ, এইখিনি যদি কটাকটি কৰোঁ আমি 5 পাম। তাৰপিছত যদি 10/2 লওঁ, 10/2 মানে সেই 5 পাম। আৰু 15/3 লওঁ তথাপি আমি 5 পাম। তাৰ মানে কি বুজা গৈ আছে, প্ৰত্যেকবাৰে যদি আমি ভি আৰু আই যিটো অনুপাত আছে, যদি V/I অনুপাত লওঁ তেতিয়াহ'লে কি হয়, সেইটো সদায় ধ্ৰুৱক হয়। মানে একেটা মানেই বাৰে বাৰে পাই থাকিম। মানে সেইকাৰণে কোৱা যায় যে সমানুপাতত আছে বুলি কোৱা হয়। মানে সেইকাৰণেই ভি আৰু আই সমানুপাতত আছে। এতিয়া ভি আৰু আই যদি সমানুপাতত থাকে তেতিয়াহ'লে লেগডাল এনেকুৱা হ'ব। VI লেগডাল যদি আমি ভিৰ মান মানে ইয়াতে যিবিলাক মান পাইছোঁ 5 10 এইবিলাক মান যদি এইফালে বহাই দিওঁ বিভৱৰ এইফালে, আৰু যদি আই বা প্ৰবাহৰ মান যদি আমি এইফালে বহাই দিওঁ 1 এম্পিয়াৰ 2 এম্পিয়াৰ, তেতিয়াহ'লে সেই 5 এইটো যদি X অক্ষ Y অক্ষ এনেকুৱাকৈ ধৰি আমি এই মানবিলাক বহাই দিওঁ তেতিয়াহ'লে সদায় এটা মূলবিন্দুৰ মাজেৰে যোৱা সৰল ৰেখা পাম। তো নিশ্চয় এইখিনি বস্তু গম পালা। যদি VI লেগ আহে তেতিয়াহ'লে সদায় এই ৰেখা এনেকুৱাকেই থাকিব। কেতিয়াবা এনেকুৱা হ'ব পাৰে, কেতিয়াবা এনেকুৱা হ'ব পাৰে, সেইলৈ কথা নাই। মুঠতে সৰল ৰেখা হ'বই আৰু মূলবিন্দুৰ মাজেৰে যাবই। এইখিনিয়ে হ'ল আমাৰ VI লেগ, আৰু সেইটো হ'ল ওমৰ সূত্ৰ মতে। গতিকে আমি লিখিব পাৰিম V ইজ প্ৰপৰ্চনেল টু, ডাইৰেক্টলি প্ৰপৰ্চনেল টু I। সেইকাৰণে V ইকুৱেল টু দিছোঁ IR। মানে যদি আমাৰ সমানুপাত চিন থাকে, সমানুপাত চিনৰ ঠাইত যদি আমি ইকুৱেল দিব লাগে, ইকুৱেল দিলে আমাৰ কিবা নহয় কিবা এটা সমানুপাতিক ধ্ৰুৱক লাগিবই, আৰু সেই ধ্ৰুৱকটো ইয়াতে R দিয়া হয়। তুমি নিজা ইচ্ছামতে কিবা কিবি আখৰ দিলে কিন্তু নহ'ব, Rই দিব লাগিব। আৰু R মানে কি বুজাইছে, সমানুপাতিক ধ্ৰুৱক বুজাইছে, আৰু যাক ৰুট বুলি কোৱা হয়। আৰু সমানুপাতিক ধ্ৰুৱকটোৰ নাম হ'ল ৰুট। আৰে বুজাব ৰুট বা ৰেচিষ্টেঞ্চ। তো সেই ৰুট মানে হ'ল যে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম। এতিয়া ৰুট মানে আমি বুজি ল'ব লাগিব যে আধানৰ গতি যিটো, মানে আমি যদি এনেকুৱাকৈ ভাবোঁ যে এটা পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন কি হৈ আছে, চালিত হৈ আছে। এতিয়া সেই ইলেক্ট্ৰনবিলাক যে চালিত হ'ব, তাতে পৰিবাহীটোৰ ভিতৰত বিভিন্ন ধৰণৰ কি থাকে, পৰমাণু থাকে, হয়নে নাই? আৰু সেই পৰমাণুবিলাকে কি কৰে, ইহঁতক যোৱাত যিটো বাধা দিয়ে সেই বাধাকে কি ক'ব, ৰুট বুলি ক'ব। মানে আধান যোৱাত যদি বাধা দিয়ে তেতিয়া আমি বুজিব লাগিব যে প্ৰবাহৰ মানতো বাধা আহি পৰিব, মানে প্ৰবাহটো কম পৰিমাণে যাব। আধান যিমান পৰিমাণে পাৰ হৈ যাব পাৰিব সিমানেই তোমাৰ
প্ৰবাহৰ মানো পাই থাকিবা বেছি বেছি আৰু যদি আধান কম পৰিমাণে যায় তেতিয়াহ'লে প্ৰবাহৰ মানো কমি যাব তো সেইকাৰণে ৰোধ মানে কি বুজাব আধানৰ গতিক যদি বাধা দিয়ে তেতিয়াহ'লে সেই বাধা দিয়া যিটো ধৰ্ম পৰিবাহীৰ সেইটোৱে হ'ব ৰোধ আৰু আৰ মানে V/I হয় যে ভি মানে হ'ল আমি আগতেও পাইছিলোঁ বিভৱৰ এছআই একক হ'ল ভল্ট আৰু যিটো প্ৰবাহৰ এছআই একক হ'ল বিভৱৰ এছআই একক যদি ভল্ট লিখোঁ আৰু প্ৰবাহৰ হ'ল এম্পিয়াৰ হয়নে এতিয়া ভল্ট বাই এম্পিয়াৰ মানে হ'ল ওম আৰু সেই এছআই এককটো সেইকাৰণে ওম হয় আৰু যদি কয় যে 1 ওমৰ সংজ্ঞা দিয়া কেতিয়াবা আহে 1 ওমৰ সংজ্ঞা ওম মানে বুজিব লাগিব কাৰ একক ৰোধৰ একক ৰোধ মানে কি আছিল প্ৰবাহৰ গতিক বাধা দিয়া বা আধানৰ গতিক বাধা দিয়া সেইকাৰণে আমি হেনেকুৱাকৈ সংজ্ঞাটো দিব লাগিব যে 1 ওমৰ সংজ্ঞাত লিখিম আমি যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱবেদ 1 ভল্ট আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ 1 এম্পিয়াৰ হয় তেন্তে পৰিবাহী এডালৰ ৰোধক 1 ওম বুলি কোৱা হ'ব তাৰমানে যদি ইয়াতে 1 ভল্ট আৰু 1 এম্পিয়াৰ দিওঁ তেতিয়া 1 ওম ৰোধ পাম বুজি পাইছানে কথাটো সেইকাৰণে আমি কি কৰিম লিখোতে ইয়াৰ পৰাও লিখিব পাৰিম যদি দুই মূৰৰ বিভৱবেদ মানে পৰিবাহীৰ দুই মূৰৰ বিভৱবেদ যদি 1 ভল্ট হয় আৰু সেই 1 ভল্ট বিভৱবেদৰ ক্ষেত্ৰত যদি 1 এম্পিয়াৰ প্ৰবাহ বৈ যাব পাৰে পৰিবাহীডালৰ মাজেৰে তেতিয়াহ'লে সেই পৰিবাহীডালৰ ৰোধক কি ক'ব 1 ওম বুলি কোৱা হ'ব আৰু 1 ওম যিটো ওম বুলি কোৱা হৈছে ওমক এনেকুৱাকৈও লিখা যায় এনেকুৱাকৈ ওম বুজোৱা হয় কেতিয়াবা যদি সোধে 5 ওম তেতিয়াহ'লে 5 ওম এনেকুৱাকৈ লিখিলেই হ'ল তোমাৰ আৰু এনেকুৱাকৈ লিখিব নালাগে বুজি পাইছানে কথাটো তো তোমালোকে মনত ৰাখিবা যে 1 ওম ৰোধ বুলিলে কি বুজা যায় বা ৰোধ কাক কয় ওমৰ সূত্ৰ কাক কয় বিভৱবেদ কাক কয় বিভৱবেদ কেনেকৈ সৃষ্টি কৰাব পাৰি এই গোটেইখিনি বস্তু তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা তোমালোকে নিশ্চয় ওমৰ সূত্ৰটো ধুনীয়াকৈ বুজি পালা এতিয়া আমি চাম পৰিৱৰ্তনশীল ৰোধ কাক ক'ব তো পৰিৱৰ্তনশীল ৰোধ ই এটা বৈদ্যুতিক সঁজুলি হয় ৰিঅ'ষ্টেট ইংৰাজীত তো পৰিৱৰ্তনশীল শব্দটোতেই আছে যাক আমি পৰিৱৰ্তন কৰিব পাৰোঁ তো আমি কি পৰিৱৰ্তন কৰিম চোৱা যে বিভৱবেদৰ উচ্চ সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলি তাৰমানে ই এনেকুৱা এটা সঁজুলি বা ৰিঅ'ষ্টেট এনেকুৱা এটা সঁজুলি যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ বিভৱবেদৰ কোনো উৎস মানে যিটো বিভৱবেদ আছিল আমাৰ তাৰ মান সলনি নকৰাকৈ আমি প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰিব পাৰি মানে আমাৰ ধৰা এটা বৰ্তনীত 5 ভল্টৰ বেটাৰী এটা আছিল এতিয়া সেই 5 ভল্টৰ বেটাৰীৰ সলনি আমি 10 ভল্ট বা 15 ভল্ট দিয়াৰ কোনো আৱশ্যকতা নাই কেৱল আমি এই ৰোধৰ মান চেঞ্জ কৰি আমি প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু সেই ৰোধৰ মান চেঞ্জ কৰাৰ যিটো যন্ত্ৰ সেই যন্ত্ৰটোৱে হ'ল পৰিৱৰ্তনশীল ৰোধ বা ৰিঅ'ষ্টেট তাৰমানে আমি যদি চাওঁ যে ভি কেলটো আছিল IR এতিয়া আমাৰ লাগে আইৰ মান মানে I ইকুৱেলটো লিখিব পাৰোঁ V/R এতিয়া এই আইৰ মান যদি আমি চেঞ্জ কৰিব লগা হয় আৰ মান যদি বিভিন্ন ধৰণৰ পাব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ভিৰ মান কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈ ই যদি কনষ্টেণ্ট হয় তেতিয়াহ'লে আৰৰ মান চেঞ্জ কৰিলে নিশ্চয় আইৰ পৰিৱৰ্তন হ'বনে নাই কাৰণ ভিৰ মান যিয়েই নহওক কিয় আৰৰ মান যদি বেলেগ বেলেগ বহাই দিওঁ তেতিয়াহ'লে গোটেই ভগ্নাংশটোৰ মান বেলেগ বেলেগ ওলাই থাকিব সেইকাৰণে এই আৰৰ মান চেঞ্জ কৰাৰ কাৰণেই এটা সঁজুলি আছে যাৰ নাম হ'ল ৰিঅ'ষ্টেট তো নিশ্চয় এইখিনি বস্তু তোমালোকে বুজি পালা তো এতিয়া চাম পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰক এতিয়া পৰিবাহীৰ ভিতৰত আমাৰ যিবিলাক বৈদ্যুতিক তাঁৰ আছে সেই তাঁৰবিলাকৰ ক্ষেত্ৰত আমি চাব লাগিব ইহঁতৰ ৰোধ যে নিৰ্ভৰ কৰিব কাৰ ওপৰত নিৰ্ভৰ কৰিব মানে ৰোধ মানেতো আগত তোমালোকে নিশ্চয় পাইছা ৰোধ মানে হ'ল বাধা আৰু কাৰ বাধা হ'ব আমাৰ প্ৰবাহ বাধা মানে প্ৰবাহ বৈ যোৱাত যিখিনি বাধা পাব বা আধানবিলাক বৈ যোৱাতে যিখিনি বাধা পাব সেইখিনি হ'ব ৰোধ এতিয়া বেলেগ বেলেগ পদাৰ্থৰ পৰিবাহীৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰোধ দেখা যায় তো সেই কাৰকবিলাক আছে কি কাৰকৰ ওপৰত এইবিলাক নিৰ্ভৰ কৰিব তাৰে প্ৰথম কাৰক হ'ল পৰিবাহীৰ দৈৰ্ঘ্য এতিয়া পৰিবাহী এটা হ'বলৈ হ'লে সেইটো আমাৰ 5 মিটাৰ দৈৰ্ঘ্যৰ হ'ব পাৰে 10 মিটাৰ দৈৰ্ঘ্য হ'ব পাৰে 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব পাৰে গতিকে এই দৈৰ্ঘ্যৰ যিটো ডিফাৰেঞ্চ সেই দৈৰ্ঘ্যৰ ওপৰতো পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰিব আৰু সেই পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা প্ৰচেছটো হ'ল তোমাৰ যিমানেই L বাঢ়িব মানে দৈৰ্ঘ্য বাঢ়িব সিমানেই R বাঢ়িব সেইকাৰণে R মানে ৰোধ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু
L সেইকাৰণে পৰিবাহীৰ ৰোধটো দৈৰ্ঘ্যৰ সমানুপাতিক হয় তাৰ পিছত 2 নম্বৰ যেটো কন্ডিশন পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি এতিয়া পৰিবাহীৰ প্ৰস্থচ্ছেদ হেতু মানে কি বুজায় যিকোনো এটা পৰিবাহী এইটো পৰিবাহীৰ কথা যদি কও এক যদি মাজেৰে কটা যায় এনেকুৱা এটা বৃত্তাকাৰ অংশ পাম আমি হয়নে নাই যদি এটা তার আমি কাটি দিও কাটি আমি যদি এনেকুৱাকে চাও নিশ্চয় এই মাৰ্কাৰৰ এনেকুৱা টাইপৰ কিবা এটা বস্তু আমি পাম নে নাই গতিকে এইখিনিয়ে হ'ব কি আমাৰ প্ৰস্থচ্ছেদ আৰু এই প্ৰস্থচ্ছেদটোৰ ক্ষেত্ৰত আমাৰ মান আহিব কেনেকুৱা ধৰণৰ জৰা এনেকুৱা এটা প্ৰস্থচ্ছেদ পালো আমি তো এই প্ৰস্থচ্ছেদটোৰ যিখিনি কালি হ'ব মানে বৃত্তাকাৰ অংশৰ যিখিনি কালি হ'ব তাৰ ওপৰতো নিৰ্ভৰ কৰিব আমাৰ ৰোধটো যদি প্ৰস্থচ্ছেদ বাঢ়ে মানে আমাৰ তারডাল যদি বেছি মোটা হয় তেতিয়া হলে কিন্তু ৰোধৰ পৰিমাণ কমিব তাৰ মানে আমাৰ এনেকুৱা এটা যদি প্ৰস্থচ্ছেদ থাকে তাৰৰ সেই প্ৰস্থচ্ছেদৰ মাজেৰে যিমানটা ইলেক্ট্ৰন পাৰ হৈ যাব পাৰিব তাতকৈ বেছি প্ৰস্থচ্ছেদৰ যদি এটা তার থাকে বা বেছি প্ৰস্থচ্ছেদৰ কালিৰ যদি তার থাকে তাৰ মাজেদি কিন্তু বহুত বেছি ইলেক্ট্ৰন পাৰ হৈ যাব পাৰিব সেই কাৰণে মোটা তারবিলাকৰ মাজেৰে কি হয় বেছি প্ৰবাহ পাৰ হৈ যাব পাৰে আৰু ক্ষীণ তাৰৰ মাজেৰে কম প্ৰবাহ পাৰ হৈ যাব পাৰে হেতু মনত ৰাখিবা সেই কাৰণে এটা আনটোৰ কি হয় ব্যস্তানুপাতিক মানে আৰৰ মানটো কি হৈ যায় ব্যস্তানুপাতিক হয় প্ৰস্থচ্ছেদৰ কালিৰ মানে যদি কালিৰ মানটো বাঢ়ি যায় তেতিয়া ৰোধৰ মানটো কমি যাব এতিয়া ৰোধ যদি কমে মানে বাধা যদি কমে তেতিয়া হলে প্ৰবাহৰ মান বাঢ়িব আকৌ যদি প্ৰস্থচ্ছেদটো কমি যায় তেতিয়া ৰোধৰ মান বাঢ়িব ৰোধ মানে বাধা যদি বাঢ়ি যায় তেতিয়া হলে প্ৰবাহৰ মানো কমিব মানে ইলেক্ট্ৰন যাওতে যদি বেছি বাধা পায় তেতিয়া হলে কি হয় তোমাৰ প্ৰবাহৰ মানটো কম পোৱা যায় কাৰণ আমাৰ ইলেক্ট্ৰনৰ জোখেহে আমাক প্ৰবাহৰ যোগ দিয়ে ইলেক্ট্ৰন কিমানটা পাৰ হৈ আছে একক প্ৰস্থচ্ছেদৰ ওপৰেৰে গতিকে এনেকুৱাকে আৰৰ মানটো কি হ'ব প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাত তো 3 নম্বৰত আছে পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি এতে পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি মানে কি বুজাইছে কোনো এটা পৰিবাহীৰ ক্ষেত্ৰত যদি কও আমি যদি বজাৰত তার এডাল কিনিব যাও আমি কি ভাবো যে কপাৰৰ তার লৈ যাও বা ৰূপৰ তার যিবিলাক আছে সেইবিলাক লৈ যোৱাত আমি বেছি মানে ভাবো যে ভাল হ'ব গতিকে সেই ক্ষেত্ৰত আমি বুজিব পৰা যায় যে এই যেটো পদাৰ্থ পৰিবাহী এডাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যেটো পদাৰ্থ ব্যৱহৃত হৈছে সেই পদাৰ্থৰ প্ৰকৃতি মানে কেনেকুৱা ধৰণৰ তাৰ ওপৰত নিৰ্ভৰ কৰিব ৰোধটো তাৰ পিছত আছে উষ্ণতা এইবাৰ আহিল উষ্ণতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব যদি উষ্ণতা বাঢ়ি যায় তেতিয়া হলে ৰোধটো আৰু বেছি বাঢ়ে গতিকে উষ্ণতা বঢ়াৰ লগে লগে ৰোধ বাঢ়িব সেই কাৰণে আমাৰ প্ৰবাহৰ মান কম পৰিমাণে পাম আকৌ উষ্ণতা যদি কমি যায় তেতিয়া ৰোধ কমিব তেতিয়া আমি প্ৰবাহৰ মানটো বেছি পাম সেই কাৰণে কোনো এটা যন্ত্ৰ যদি বেছি গৰম হৈ যায় এটো মানে বেয়া হোৱাৰ আশংকা থাকে আৰু যদি ঠাণ্ডা কৰি ৰাখিব পৰা কিবা হজলি তাতে লগোৱা থাকে তেতিয়া হলে কিন্তু হেতু বেছি দিন টিকে গতিকে এনেকুৱাকে উষ্ণতাৰ ক্ষেত্ৰতো পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে গতিকে আমি ইয়াৰ পৰা এটা নিউমাৰিকেল বস্তু এটা পাই যাম সূত্ৰ হেতু হল পৰিবাহীৰ দৈৰ্ঘ্য যেহেতু আমাৰ দৈৰ্ঘ্যৰ ওপৰত যেহেতু আমাৰ আৰৰ মানটো নিৰ্ভৰ কৰে গতিকে এটা কন্ডিশন পাইছিলো আমি r is directly proportional to l আকৌ আৰু এটা কন্ডিশন পাইছিলো যে r কাৰ ব্যস্তানুপাতিক প্ৰস্থচ্ছেদৰ কালি গতিকে এই দুয়োটা ক্ষেত্ৰৰ পৰা আমি যদি হিসাব কৰো গাণিতিক ফৰ্মুলা এটা যদি বনাও তেতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম যে r2 l ৰ ওপৰত নিৰ্ভৰশীল 1/a ৰ ওপৰত নিৰ্ভৰশীল গতিকে আমি লিখিব পাৰিম l into 1/a অৰ্থাৎ আমি এনেকুৱাও লিখিব পাৰিম যে r is equal to যেহেতু proportional আছে গতিকে আমি ইয়াৰ হলনি যদি equal to দিও এটা নিশ্চয় সমানুপাতিক দ্ৰৱক লাগিব আৰু হেতু সমানুপাতিক দ্ৰৱক হ'ব rho into l/a গতিকে r equal to rho l/a এইখিনি হল আমাৰ এটা সূত্ৰ আৰু এই সূত্ৰটো আমি মনত ৰাখিব লাগিব বিভিন্ন ধৰণৰ গাণিতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত গতিকে ইয়াৰ পৰা আমি যেটো rho পালো rho মানে ইয়াতে লিখিব পাৰা rho হল সমানুপাতিক দ্ৰৱক আৰু এই rho কি বুলি কোৱা হয় ৰোধকতা বুলিও কোৱা হয় ৰোধকতা বা আপেক্ষিক ৰোধ
যিটো ৰো এইটো কনষ্টেণ্ট থাকে প্ৰতিটো পৰিবাহীৰ ক্ষেত্ৰত বেলেগ বেলেগ পৰিবাহীৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ৰো থাকিব যেনেকুৱা ধৰণৰ তোমাৰ ৰূপৰ ক্ষেত্ৰত আমাৰ ৰোধকতাৰ মানটো বেলেগ আহিব আকৌ তামৰ ক্ষেত্ৰত ৰোধকতাৰ পৰিমাণটো বেলেগ আহিব এলুমিনিয়ামৰ তাৰৰ ক্ষেত্ৰত বেলেগ আহিব গতিকে প্ৰত্যেকটো তাৰৰ ক্ষেত্ৰত বা পৰিবাহীৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ৰো পোৱা যায় মানে ৰোধকতা বা আপেক্ষিক ৰোধ এইটো এটা এক প্ৰকাৰৰ কি বাধা পৰিবাহীটোৰ মাজেৰে ইলেক্ট্ৰন চালিত হোৱাত বাধা পায় বা প্ৰবাহ চালিত হোৱাত যিখিনি বাধা পায় সেইখিনি কিন্তু এই ৰোধকতাই বুজাব তাৰ প্ৰত্যেকটো পৰিবাহীৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ৰোধকতা পোৱা যায় আৰু সেইটো তোমালোকক মই তোমালোকৰ পাঠ্যপুথিৰ পৰাই এটা বস্তু মই দেখাই দিম তোমালোকে চাই লোৱা তো তোমালোকৰ পাঠ্যপুথিত বিভিন্ন ধৰণৰ পদাৰ্থৰ ক্ষেত্ৰত ৰোধকতাৰ পৰিমাণটো বেলেগ বেলেগকৈ দেখুৱাইছে তামৰ ক্ষেত্ৰত ৰূপৰ ক্ষেত্ৰত দেখাইছে 1.60 × 10⁻⁸ আৰু দেখাইছে তামৰ ক্ষেত্ৰত 1.62 × 10⁻⁸ এলুমিনিয়ামৰ ক্ষেত্ৰত এনেকুৱাকৈ বেলেগ বেলেগ ধৰণৰ পদাৰ্থৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰোধকতা দেখুৱাইছে মানে ৰোৰ মানটো বেলেগ বেলেগ ধৰণৰ দেখুৱাইছে আৰু ইয়াৰ পৰা দেখা গৈ আছে যে ওপৰৰ পৰা তললৈকে কেৱল মানবিলাক কমি কমি আহি আছে সেইকাৰণে এইবিলাক হ'ল আমাৰ ভাল পৰিবাহী মানে ৰূপৰ ভিতৰত আটাইতকৈ ভাল পৰিবাহী হ'ব আৰু এনেকুৱাকৈ লাহে লাহে পৰিবাহী কমি কমি শেষত আমাৰ শংকৰ ধাতু আহিব আৰু একেবাৰে শেষত যিখিনি আহিব অপৰিবাহী আহিব যেনেকুৱাকৈ কাঁচ কঠিন ৰবৰ ইবনাইট হীৰা কাগজ এইবিলাক আহিব গতিকে এনেকুৱাকৈ তোমালোকে তালিকাটো চাই ল'বা ঠিক আছে তো ইয়াৰ পিছত চাম আমি ৰোধকতা বা আপেক্ষিক ৰোধ কাক ক'ব এটা 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 বৰ্গমিটাৰ প্ৰস্থচ্ছেদৰ কালিৰ পৰিবাহীৰ ৰোধকতা বোলে মানে ৰো ইকুৱেল টু যিহেতু RA/L আছিল মানে যেহেতু আমাৰ পাইছিলোঁ কি আমি R ইকুৱেল টু ৰো L/A গতিকে ইয়াৰ পৰা আমি ৰোটো ৰাখোঁ তেতিয়াহ'লে RA/L হৈ যাব তো এইখিনিৰ পৰাই আমি এইখিনি গম পালোঁ যে 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 বৰ্গমিটাৰ প্ৰস্থচ্ছেদৰ কালিৰ পৰিবাহীৰ যিখিনি ৰোধ হ'ব সেই ৰোধৰ পৰিমাণক কি ক'ব ৰোধকতা বুলি ক'ব আৰু ইয়াৰ এছআই এককটো হ'ল ওম মিটাৰ কিয় কৈছে কাৰণ আমি যদি ইয়াতে ৰোৰ এককটো বাহিৰ কৰিব যাওঁ আমি চাব গ'লে আৰৰ এককটো জানিব লাগিব আৰৰ একক আছিল ওম আৰু এ মানে হ'ল প্ৰস্থচ্ছেদ আমি যদি বৃত্তৰ ক্ষেত্ৰত ভাবোঁ এনেকুৱা বৃত্তাকাৰ অংশ যেহেতু প্ৰস্থচ্ছেদ বৃত্তাকাৰ অংশই হয় গতিকে সেই বৃত্তাকাৰ অংশৰ ক্ষেত্ৰত আমাৰ কালি কিমান হয় বৃত্তৰ কালি মানে আছিল πr² হ'লে আমি সদায় এককবিলাক কি পাওঁ বৰ্গ এককত পাওঁ হয়নে নাই কালি সদায় বৰ্গ এককত জোখা হয় গতিকে যেহেতু কালিটো এটা দৈৰ্ঘ্যৰ ক্ষেত্ৰতেই আহি পৰিব সেইকাৰণে মিটাৰ স্কোৱাৰ দিব লাগিব এছআই একক হ'লে মিটাৰ স্কোৱাৰ আৰু L2 হ'ব মিটাৰ গতিকে এটা মিটাৰ কেঞ্চেল যাব থাকিব কেৱল ওম মিটাৰ আৰু সেই ওম মিটাৰটোৱেই হ'ল কি আমাৰ কাৰণে এই যিটো ৰোধকতা আছিল ৰোধকতাৰ এছআই একক তো এতিয়া আমি নেক্সট চাম শ্ৰেণীবদ্ধ সজ্জাত ৰোধক তো মানে ৰোধক মানে কি আমাৰ যিবিলাক বৈদ্যুতিক বৰ্তনী আছে বা আমি ঘৰত ব্যৱহাৰ কৰা যিটো আমাৰ বৈদ্যুতিক বৰ্তনী আছে সেই বৰ্তনীবিলাকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব যিবিলাক বস্তুৰ দ্বাৰাই প্ৰবাহবিলাক মানে যোৱাত বাধা পায় যি বস্তুৰ বাবে মানে প্ৰবাহ যোৱাত বাধা পায় সেই গোটেইবিলাক বস্তুক কি ক'ব ৰোধক বুলি ক'ব এতিয়া সেই ৰোধকবিলাকৰ ভিতৰত আমি ঘৰত ব্যৱহাৰ কৰা লাইটো হ'ব পাৰে ফেন হ'ব পাৰে ৰেফ্ৰিজাৰেটৰ হ'ব পাৰে যিকোনো ধৰণৰ আমাৰ ইলেক্ট্ৰনিক আহিলা হ'ব পাৰে আৰু সেই আহিলাবিলাকৰ ক্ষেত্ৰত আমি চাম শ্ৰেণীবদ্ধ সজ্জাত যদি থাকে তেতিয়াহ'লে মুঠ ৰোধ কিমান হ'ব আৰু এইটো কেতিয়াবা পৰীক্ষাটো আহে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ নিৰ্ণয় কৰাৰ যিটো আমাৰ কৌশল সেইখিনি সম্পৰ্কত আহে কেতিয়াবা গতিকে মই ইয়াতে এটা ছবি আঁকি দিছোঁ শ্ৰেণীবদ্ধ সজ্জাত আমাৰ যদি বৰ্তনী আঁকিব লাগে বেটাৰী এটা এনেকুৱাতে থাকিবই আৰু বেটাৰী পজিটিভ নিগেটিভ থাকিব পজিটিভটো এনেকুৱাকৈ যায় প্ৰথম এইটো R1 মানে প্ৰথম ৰোধক মানে ইয়াতে ধৰা লাইট এটা আছে দ্বিতীয় ক্ষেত্ৰত ধৰা পাংখা এটা আছে তৃতীয় ক্ষেত্ৰত ধৰা টিভি এখন আছে গতিকে এনেকুৱাকৈ মই তিনিটা ৰোধক শ্ৰেণীবদ্ধ সজ্জাত সজাই লৈছোঁ আৰু শ্ৰেণীবদ্ধ সজ্জাত হ'বলৈ হ'লে এটা ৰেখাতে থাকিব লাগিব মানে প্ৰান্ত যিটো আছে এইটো এটা প্ৰান্ত এইটো এটা প্ৰান্ত R1ৰ তো এইটো প্ৰান্তৰ পৰা R2 প্ৰান্তৰ যিটো প্ৰথম আধি প্ৰান্ত থাকিব তাৰ লগত মানে কানেক্টেড থাকিব
তাৰমানে এটা ৰেখাতেই থাকিব এনেকুৱা ধৰণৰ ভাবি ল'বা তেতিয়াহ'লে বেছি ভালকৈ বুজি পাবা তো এনেকুৱাকৈ R1 R2 R3 সংযোগ কৰা আছে তো ইয়াৰ পৰা কি বুজা গৈ আছে যে পজিটিভ যিটো আমাৰ মেৰু বেটাৰীৰ সেই পজিটিভ মেৰুৰ পৰা এনেকুৱাকৈ প্ৰবাহটো যাই এনেকুৱাকৈ আহি আমাৰ নিগেটিভত সোমাইছে এনেকুৱা হৈছে বৰ্তনীটো কমপ্লিট হৈছে তো ইয়াৰ পৰা আমি যেটো ওমৰ সূত্ৰ পাইছিলোঁ ওমৰ সূত্ৰ মতে আছিল V = IR হয়নে নাই এতিয়া সেই V = IR সূত্ৰটো ইয়াত এপ্লাই কৰিব লাগিব তাৰমানে এই ক্ষেত্ৰত যেহেতু আইৰ মানটো এইফালে দি আহিছে আইৰ মানটো সদায় একেই থাকিব ইয়াতে দি যাই এনেকুৱাকৈ আহিছে মানে আইৰ মানটো একেই থাকিব প্ৰতিটো ৰোধকৰ ক্ষেত্ৰত প্ৰবাহৰ মানৰ পৰিৱৰ্তন নহ'ব কিন্তু বিভৱৰ মানৰ পৰিৱৰ্তন হ'ব বিভৱটো অলপ চেঞ্জ হ'ব কাৰণ R1 বা কিমান আছে R1 যিমান থাকিব R2 সিমান নাথাকিব পাৰে বা R3 ৰ পৰিমাণ সিমান নাথাকিব পাৰে কাৰণ আমি যদি ধৰো এইটো ধৰা 1 ওম আছিল দ্বিতীয়টো 2 ওমৰতো থাকিব পাৰে ৰোধক তৃতীয়টো 3 ওমৰো থাকিব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি V ৰ মানটো একে নাপাম কাৰণ V = আছিল IR V = IR হলে R ৰ মান যদি চেঞ্জ হৈ থাকে তেতিয়া V ৰ মান একে নাপাম সেই কাৰণে R1 ত আমি যিমান V পাম মানে বিভৱ পাম সেইখিনি V1 ৰে বুজোৱা হৈছে R2 ৰ কাৰণে যিখিনি বিভৱ পাম সেইখিনি V2 ৰ বুজোৱা হৈছে আৰু R3 ৰ কাৰণে যিখিনি বিভৱ পাম সেইখিনি V3 ৰে বুজোৱা হৈছে গতিকে এনেকুৱাকৈ প্ৰত্যেকটো ৰোধকৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ V পাই থাকিম মানে বিভৱৰ মানটো বেলেগ বেলেগকৈ পাই থাকিম সেই কাৰণে আমি যদি চাও যে এইটোৰ ক্ষেত্ৰত R1 ৰ ক্ষেত্ৰত যিখিনি বিভৱ পাম মানে V1 হ'ব IR1 আকৌ V2 কিমান হ'ব IR2 V3 কিমান হ'ব IR3 মানে V = IR হেতু সূত্ৰৰ পৰা গতিকে এনেকুৱাকৈ আমাৰ যেটো টোটাল বিভৱ আছিল এটা গুটেইখিনি প্লাস কৰি দিলো V1 V2 V3 প্লাস কৰি দিলো টোটাল বিভৱ পাব লাগিব আমি যিখিনি বিভৱ আমাৰ বৰ্তনীটোত আছে এই কাৰণে আমি লিখিব পাৰিম এতেকে যে V = V1 + V2 + V3 এই গুটেইখিনি এড কৰি দিলেও কিন্তু একই মান পাম আমি এই V = IR এটোত আমি জানোৱে তাৰ পিছত V1 মানে কিমান পাইছো IR1 আৰু V2 মানে হল IR2 V3 মানে হল IR3 এনেকুৱাকৈ আমি মানবিলাক প্ৰথমতে বহাইলো এতিয়া সকলো ফালৰ পৰা যদি আমি I টো কমন লও এনেকুৱাকৈ IR ললো ইয়াতে যদি I কমন লও R1 + R2 + R3 হৈ যাব এনেকুৱাকৈ I কেনসেল হৈ যাব থাকিব কি আমাৰ R = R1 + R2 + R3 গতিকে এইটোৱে হল কি আমাৰ শ্ৰেণীবদ্ধ সজ্জাত যদি ৰোধকবিলাক সংযোগ কৰা থাকে তেতিয়া হলে তাৰ মুঠ ৰোধ মানে টোটাল যেটো ৰেজিস্ট্যান্স হ'ব তাৰ মান আমি ডাইৰেক্ট ইয়াতে প্লাস কৰি দিলে হল কাৰণ এনেকুৱা যদি এটা বৰ্তনী থাকে ধৰা হল এনেকুৱা এটা বৰ্তনী আছে আৰু ৰোধক কেটা এনেকুৱাকৈ শ্ৰেণীবদ্ধ সজ্জাত আছে পজিটিভ নেগেটিভ শ্ৰেণীবদ্ধ সজ্জাত আছে এনেকুৱাকৈ প্ৰবাহটো যাব হয়নে নাই প্ৰবাহটো যদি এনেকুৱাকৈ যায় তেতিয়া হলে আমি কিমান পাম এটো ধৰা 3 ওম আছে এটো ধৰা 2 ওম আছে এটো ধৰা 5 ওম আছে এটা যদি আমাৰ মুঠ ৰোধ লাগে এই গুটেই কেটা আমি প্লাস কৰি দিলে যিমান পাম সেইখিনি হ'ব মানে টোটাল ৰোধ বৰ্তনীটো তো এনেকুৱাকৈ শ্ৰেণীবদ্ধ সজ্জাত থাকিলে একেবাৰে সহজ গুটেই কেটা প্লাস কৰি দিলেই হ'ল এতিয়া ইয়াৰ পিছত যেটো আমাৰ সমান্তৰাল সজ্জা আছে হেইটো অলপ আমি চাম ইয়াৰ পিছত তো এতিয়া চাম সমান্তৰাল সজ্জাত ৰোধক তো সমান্তৰাল সজ্জা হ'বলৈ হলে আগতে এইখিনি কোৱা হৈছিল এইখিনি সম্পৰ্কে তথাপি বৰ্তনীটো মই আঁকি দিছো তোমালোকে লক্ষ্য কৰিবা ইয়াতে ব্যাটাৰী আছে ব্যাটাৰীটোৰ পৰা যিখিনি প্ৰবাহ গৈছে এইফালে দি যাই ইয়াতে তিনিটা ভাগ হৈছে এবাৰ চোৱা এটা ৰেখাতে কিন্তু নাই একবাৰ এনেকুৱাকৈ এইটো তাৰৰ মাজেৰে গৈছে এইটোত আছে ধৰা তোমাৰ বাল্ব এখন আছিল ইয়াতে ধৰা এবাৰ ফেন এখন আছে এইটো তাৰত কিন্তু আকৌ বেলেগ এটা টিভি আছে আৰু সেই গুটেইখিনি মিলি আকৌ কানেক্টেড হৈছে এটাৰ লগতে গতিকে এইফালে দি যিখিনি আমাৰ প্ৰবাহ ভাগ হৈ গৈছে আৰু শেষত যায়ও কি হ'ব ইয়াতে কিন্তু প্ৰবাহৰ মান আহি পাম কাৰণ আমাৰ ভাগ হৈ গলেও ধৰা এটা গাড়ী যদি তিনিখন ৰাস্তাৰে যায় মানে মই বস্তুটো ভালকে বুজাই দি আছো আৰু ধৰা A আৰু B দুটা জাগা আছে এতিয়া এই ঠাই দুখনৰ পৰা আমি কি কৰিছো প্ৰথম ঠাইখনৰ পৰা তিনিটা ৰাস্তা আছে এইটো এটা ৰাস্তা এইটো এটা ৰাস্তা আৰু এইটো ৰাস্তা তো ইয়াৰ পৰা তিনিজন বন্ধুৱে কি কৰিলে তিনিজন বন্ধুৱে তিনিটা বাইক লৈ ধৰা তিনিটা ৰাস্তাৰে বেলেগ বেলেগকৈ যাবলৈ আৰম্ভ কৰিলে তো এই ক্ষেত্ৰত নিজে যোৱা যেটো বাট
সেই বাৰটো প্ৰথমটোৰ কাৰণে অলপ বেছি সময় লাগিব পাৰে, দ্বিতীয়টোৰ কম লাগিব পাৰে বা তৃতীয়টোৰ তাতকৈ বেছি লাগিব পাৰে, কিন্তু যাই তো শেষত তিনিওজনে কি কৰিব, এটা পইণ্টত উপস্থিত হ'ব, হয়নে নাই? মানে সেইখন ঠাইলৈতো যাবতো পাৰিব কমচে কম। এতিয়া সময় বেছি লাগক কম লাগক সেইলৈ কথা নাই, কিন্তু যাই কমচে কম পাব। পোৱাৰ পিছত আকৌ তিনিজন একেলগ হৈ যাব, একেলগ হ'লে আৰু সেই তিনিওটা আকৌ সেই বন্ধুৱে হৈ যাব, তিনিজন বন্ধু পাম আমি ইফালে যোৱাৰ পিছত, হয়নে নাই? গতিকে সেনেকুৱাকৈ আমি ইয়াতো ভাবি ল'ব লাগিব যে এইফালেদি এটা বন্ধুৱে গৈছে, এইফালেদি এটা বন্ধুৱে গৈছে আৰু এইফালেদি আৰু এটা বন্ধুৱে গৈছে। গতিকে যোৱাৰ ফলত কি হ'ব, সময় বেছি লাগিলেও ইয়াতে যাই কিন্তু তিনিটা বন্ধু আকৌ একেলগ হ'ব, মানে টোটেল আই ইয়াতো পাম। সেইকাৰণে আইৰ মানটো এইবাৰ কিন্তু অলপ বেলেগ ধৰণৰ পাম। মানে এইফালেদি যিহেতু গোটেইখিনি আই আহিছিল এইখিনিলৈকে, আহি তিনিটা ভাগত ভাগ হৈ গ'ল, গতিকে আইৰ মানটো ভাগ হৈ যাব এতিয়া। সেইকাৰণে I1, I2 আৰু I3 দিছোঁ। এইটো ৰোধৰ মাজেৰে I1 গৈছে, এইটো ৰোধৰ মাজেৰে I2 গৈছে আৰু এইটো ৰোধকৰ মাজেৰে I3 গৈছে। এতিয়া আমি তাৰে পৰা উলিয়াব লাগিব। গতিকে প্ৰথম যিটো ৰোধক আছে সেই ৰোধকৰ লগত I1ৰ লগত আৰু যিটো আমাৰ বিভৱটো একেই থাকিব এইবাৰ, সেই তাৰ মাজত কি সম্পৰ্ক পাম? মানে প্ৰথম ক্ষেত্ৰত যদি আমি চাওঁ I1ৰ মান কিমান পাম, I মানে আছিল V/R, গতিকে ভিৰ মানটো একেই থাকিব, এইবাৰ কেৱল R1টো চেঞ্জ কৰি দিছোঁ, হয়নে নাই? R1 আৰু I1হে চেঞ্জ হ'ব। আকৌ I2ৰ মান সেনেকুৱাকৈ কি পাম, V/R2 পাম। I3ৰ মান কিমান পাম, V/R3 পাম। তো এনেকুৱাকৈ আমি প্ৰথমতে I1, I2, I3 উলিয়াই লৈ আমি কি কৰিম, টোটেল কৰিম। তো যেহেতু I ইজ ইকুৱেল টু হ'ব I1 প্লাছ I2 প্লাছ I3, কিয় হ'ল, কাৰণ I এইফালৰ পৰা যাই শেষত কি হৈছে, I1, I2, I3 বিভক্ত হৈ আকৌ একেলগ হৈছে, মানে ইকুৱেলি আছে। সেইকাৰণে আমি লিখিম I ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3। এতিয়া যদি টোটেল যদি আমি আৰৰ মানটো জানো যে টোটেল ৰুটটো ইমান, যে I মানে আমি লিখিব পাৰোঁ V/R সূত্ৰমতে, হয়নে নাই? টোটেল বিভৱটো আমাৰ শেষত যাই একেই পাই থাকিম। এতিয়া R যিটো টোটেল ৰুট সেইটো অলপ বেলেগকৈ পাম, গতিকে সেই Rটো আমি ধৰিলোঁ RP মানে সমান্তৰাল ৰুট, মানে টোটেল যিটো আমাৰ সমান্তৰাল ৰুট আছে তাৰে যোগফল, সমান্তৰাল ৰুটবিলাকৰ মুঠ যোগফল হ'ল RP। P মানে পেৰালেল, সেইকাৰণে RP দিয়া হৈছে। তো V/RP ইকুৱেল টু I1 মানে কি পাইছিলোঁ আমি ইয়াতে, V/R1, গতিকে আমি ইয়াতো লিখিব পাৰিম V/R1, ইয়াতো লিখিব পাৰিম I2 মানে V/R2 আৰু I3 মানে V/R3, এনেকুৱাকৈ তিনিটা লিখি ল'বা। তাৰপিছত আমি চোৱাচোন, যিহেতু গোটেইখিনিতে V আছে, গতিকে আমি Vটো কমন ল'ব পাৰিম, V/RPটো থাকিব, আৰু ইফালে যদি আমি Vটো কমন লওঁ আমি কিমান পাম, 1/R1 পাম, 1/R2 পাম আৰু 1/R3 পাম, কাৰণ আমাৰ V/R1, V/R2, V/R3 আছিল, গতিকে Vটো যদি লৈ যাওঁ তথাপি ইয়াতে 1/R1, 1/R2, 1/R3 থাকিব। সেইকাৰণে এতিয়া এই V আৰু এই Vটো কেঞ্চেল যাব, যাই ইয়াতে থাকিব আমাৰ 1/RP ইকুৱেল টু পাম আমি 1/R1 প্লাছ 1/R2 প্লাছ 1/R3। তো এনেকুৱাকৈ আমি টোটেল ৰুট পাম যদি সমান্তৰাল সজ্জাত থাকে। তো নিশ্চয় এইখিনি বস্তু বুজি পালা। আৰু এনেকুৱাকৈ আমি উলিয়াব লাগিব সমান্তৰাল সজ্জাত থকা ৰোধককেইটাৰ মুঠ যোগফল, আৰু আগত উলিয়াইছিলোঁ শ্ৰেণীবদ্ধ সজ্জাত থকা ৰোধকৰ মুঠ যোগফল। তো নিশ্চয় তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। তো যদিহে তোমালোকৰ ভিডিঅ'টোত কিবা ডাউট আছে, কিবা নুবুজা থাকে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, আৰু পিছলৈ এনেকুৱা ভিডিঅ'বিলাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।